हेलो स्टूडेंट्स वेलकम टू माय यूट्यूब चैनल टीआर नॉलेज। तो स्टूडेंट्स आजिर এই ভিডিওত আমি আলোচনা কৰিম যে পিআরসি অর্থাৎ পার্মানেন্ট রেসিডেন্ট সার্টিফিকেটখন নোহোৱাকৈ কিদৰে ঈশানোদয় স্কলাৰশ্বিপৰ বাবে এপ্লাই কৰিব পাৰি। আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এই কুৱেশ্যনটো মোক সুধি আছিলা যে পিআরসিখন নহ'লে ঈশানোদয় স্কলাৰশ্বিপৰ বাবে এপ্লাই কৰিব পাৰিম নে নাই, বা পিআরসিৰ বাহিৰে অন্য কিবা ডকুমেণ্টছেৰে এই স্কলাৰশ্বিপৰ বাবে এপ্লাই কৰিব পাৰিম নে নাই। তো এইদৰে তোমালোকে বহুতে মোক কমেণ্ট কৰিছিলা আৰু ষ্টুডেণ্টছ মই তোমালোকৰ এই কমেণ্টসমূহৰ পাৰ্চনেলি ৰিপ্লাইও দিছোঁ, বাট বহুতো ছাত্ৰ-ছাত্ৰী হয়তো সেইটো চাব পৰা নাই। সেয়ে মই ভাবিলোঁ যে তোমালোকক ভিডিঅ'ৰ যোগেদি জনাই দিয়াটোৱে ভাল হ'ব। তো ষ্টুডেণ্টছ আজি এইটো ভিডিঅ'ত আমি পিআৰচিৰ বাহিৰে আৰু কোন কোন ডকুমেণ্টছেৰে ঈশানোদয় স্কলাৰশ্বিপৰ বাবে এপ্লাই কৰিব পাৰিম সেই বিষয়ে আলোচনা কৰিম। তো ষ্টুডেণ্টছ তোমালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ একেবাৰে প্ৰথমৰ শেষলৈকে চাবা আৰু ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু চেনেলত প্ৰথমবাৰ ভিজিট কৰিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এনে গুৰুত্বপূৰ্ণ আপডেট তুমি পাই থাকিবলৈ সক্ষম হোৱা। তো বলা পলম নকৰি আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ষ্টুডেণ্টছ তোমালোকলৈ নিশ্চয় জানা যে এই ঈশানোদয় স্কলাৰশ্বিপটো অকল ইউজি অৰ্থাৎ আণ্ডাৰ গ্ৰেজুৱেট ষ্টুডেণ্টসকলৰ বাবে, অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে 12 পাছ কৰি ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰত এডমিশ্যন লৈছে, তো তেওঁলোকৰ বাবেহে এই ঈশানোদয় স্কলাৰশ্বিপটো। আৰু ষ্টুডেণ্টছ তোমালোকে এই কথাটো জানা যে এই স্কলাৰশ্বিপত অসমৰ 10,000 ফাৰ্ষ্ট 12 পাছ আউট ফ্ৰেছাৰ ষ্টুডেণ্টছক চিলেক্ট কৰা হয় আৰু প্ৰত্যেক মাহে তেওঁলোকৰ একাউণ্টছত 8,000কৈ টকা, বছৰেকত 10 মাহত 80,000কৈ টকা দিয়া হয়। আৰু এনেদৰে 4 বছৰলৈকে টোটেল 3,20,000 টকা প্ৰত্যেক ষ্টুডেণ্টছৰ বেংক একাউণ্টত দিয়া হয়। বাট ইয়াত বহুতো ষ্টুডেণ্টছক চিলেক্ট কৰা হয় যদিও গোটেইখিনি টকা বহুতো ষ্টুডেণ্টছে নাপায়, 1 বছৰ বা 2 বছৰলৈকে পায়, তাৰপিছত তেওঁলোকৰ একাউণ্টত এই স্কলাৰশ্বিপটোৰ টকা অহাটো বন্ধ হয়। আৰু ষ্টুডেণ্টছ এই টকা অহা বন্ধ হোৱাৰ মেইন কাৰণটো হ'ল ছাত্ৰ ছাত্ৰীসকলে কিছুমান ভুল কৰে, বাট ইয়াত কিছুমান টাৰ্ম এণ্ড কণ্ডিশ্যন থাকে যিবোৰ প্ৰত্যেক বছৰে বছৰে ফ'ল' কৰিব লাগে, বাট তেওঁলোকে ফ'ল' নকৰে, যাৰ ফলত তেওঁলোকৰ একাউণ্টছত টকা সোমোৱাটো বন্ধ হৈ যায়। সেই ভুলসমূহৰ কথা আজি আলোচনা নকৰোঁ, কাৰণ সেইবোৰ আলোচনা কৰি থাকিলে ভিডিঅ'টো লং হৈ যাব। সেয়ে বেলেগ এদিন এটা ভিডিঅ'ত মই তোমালোকক সেই টাৰ্ম এণ্ড কণ্ডিশ্যনবোৰৰ কথাবোৰ কৈ দিম যাতে তোমালোক তেনে ভুল নকৰা। তো আজিৰ এইটো ভিডিঅ'ৰ মেইন টপিক আছিল পিআৰচি নোহোৱাকৈ কেনেকৈ ঈশানোদয় স্কলাৰশ্বিপটোৰ বাবে এপ্লাই কৰিব পাৰি। তো ষ্টুডেণ্টছ তোমালোকে নিশ্চয় তোমালোকৰ ফ্ৰেণ্ডছ বা অন্য কাৰোৰ পৰা শুনিছা যে পিআৰচি নহ'লে ঈশানোদয় স্কলাৰশ্বিপৰ বাবে এপ্লাই কৰিব নোৱাৰি। তো ষ্টুডেণ্টছ তেনে নহয়, পিআৰচি নোহোৱাকৈও তোমালোক এটা ডকুমেণ্টছৰ জৰিয়তে এই স্কলাৰশ্বিপটোৰ বাবে এপ্লাই কৰিব পাৰিবা, আৰু সেইটো হ'ল তোমালোকৰ ডমিচিল চাৰ্টিফিকেট। তো ছাত্ৰ ছাত্ৰীসকল তোমালোক এই ডমিচিল চাৰ্টিফিকেটখনেৰে এই ঈশানোদয় স্কলাৰশ্বিপটোৰ বাবে এপ্লাই কৰিব পাৰিবা। আৰু এই কথাটো চৰকাৰে ঈশানোদয় স্কলাৰশ্বিপৰ গাইডলাইনছতো মেনশ্যন কৰি দিছে। আৰু ষ্টুডেণ্টছ এই ডমিচিল চাৰ্টিফিকেটখন ওলাওঁতে তোমালোকৰ 1 টকাও নালাগে, জাষ্ট ডকুমেণ্টছৰ জেৰক্স কপি কৰোঁতে যিখিনি খৰচ সেইখিনিয়ে তোমালোকৰ লাগিব। আৰু একদিনতে তোমালোক এই ডমিচিলখন ওলাই ল'ব পাৰিবা তোমালোকৰ আশে পাশে থকা অফিচ বা কোৰ্টৰ পৰা। তো ষ্টুডেণ্টছ তোমালোকৰ ভিতৰত যিসকলে নেকি ভাবি আছিলা যে পিআৰচি নোহোৱাকৈ কেনেকৈ এই ঈশানোদয় স্কলাৰশ্বিপৰ বাবে এপ্লাই কৰিম, তো ষ্টুডেণ্টছ তোমালোকে চিন্তা কৰিব নালাগে, তোমালোক ডমিচিল চাৰ্টিফিকেটখন ওলাই লোৱা আৰু সেইটো দিয়েই তোমালোক এই স্কলাৰশ্বিপৰ বাবে এপ্লাই কৰিব পাৰিবা। তো ষ্টুডেণ্টছ নিশ্চয় এতিয়া তোমালোকে গম পালা যে এই পিআৰচি নোহোৱাকৈ কেনেকৈ ডমিচিল চাৰ্টিফিকেটৰ জৰিয়তে এই ঈশানোদয় স্কলাৰশ্বিপৰ বাবে এপ্লাই কৰিব পাৰি। আৰু ছাত্ৰ ছাত্ৰীসকল এই ঈশানোদয় স্কলাৰশ্বিপটোৰ লাষ্ট এপ্লাই ডেট তোমালোকৰ 31 অক্টোবৰলৈকে আছে, তো তোমালোক এপ্লাই কৰিব পাৰা। আৰু ষ্টুডেণ্টছ যদিহে তোমালোক এই ঈশানোদয় স্কলাৰশ্বিপটোৰ বিষয়ে আৰু বেছিকৈ ডিটেইলছত জানিব বিচাৰা, তো এইটো টপিকৰ ওপৰত মই অলৰেডি A to Z এটা ভিডিঅ' বনাই থৈছোঁ, আৰু সেই ভিডিঅ'টোৰ লিংক এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি থোৱা আছে। তো যদিহে তোমালোক চাব বিচাৰা তো সেই লিংকটোত ক্লিক কৰি তোমালোক ভিডিঅ'টো চাব পাৰা, কাৰণ সেইটো চালেহে তোমালোক গম পাবা যে কোনে কোনে এই স্কলাৰশ্বিপটোৰ বাবে এপ্লাই কৰিব পাৰিব আৰু কিমান পাৰ্চেণ্টেজ পালে তোমালোক এই স্কলাৰশ্বিপটোৰ বাবে এপ্লাই কৰিব পাৰিবা, কিমান টকাকৈ তোমালোকক দিয়া হ'ব মন্থলি। তো ষ্টুডেণ্টছ গোটেই বিষয়বস্তুৰ ওপৰত মই ডিটেইলছত ভিডিঅ'টো বনাই থৈছোঁ, তো তোমালোক চাব বিচাৰিলে তোমালোক চাব পাৰা। তো ষ্টুডেণ্টছ আজিৰ এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগে প্লিজ ভিডিঅ'টো এটা লাইক কৰি দিবা, আৰু চেনেলত প্ৰথমবাৰ ভিজিট কৰিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। তো পুনৰ লগ পাম এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ লৈ।